Hello everyone. Etu ase octopus. Namaskar সকলোকে ভোগালী বিহু লগ জনাইছো আজি ৰাতিপুৱা আমি এতিয়া মেজি জ্বলাবলৈ ওলালো এয়া পিঠা যিহেতু আমাৰ অসমীয়া পৰম্পৰা পিঠা ভাগ আমি প্ৰথমতে আগবঢ়াওঁ তাৰ পিছত ভগৱানৰ আশীষ লৈ ফুট লৈ তেতিয়াহে আমি মেজিৰ ছাইৰ ফুট লৈহে আমি বাকিবিলাক কাম সম্পন্ন কৰোঁ গতিকে সেয়ে কৰিবলৈ গৈ আছো বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব এইটো আপোনালোকে চিনি পাইছেনে এইটো হ'ল অক্টোপাছ আজি মাঘ বিহুৰ বিশেষ আৰু এয়া সবে আমাৰ বেলেগ কোনো নহয় আমাৰ নিজৰ ফ্যামিলিটো আমি সেয়া আৰু সবে নিজৰ নিজৰ কামত লাগি আছে আৰু এইটো হ'ল গাহৰি যেটো চুঙাত দিয়া যাব তাৰ স্পেশালিটি হ'ল তাতে বাহৰ গাজটো লগত মানে মেৰিনেট কৰি কিনে দিয়া গৈছে বাহৰ চুঙাত আৰু এয়া হ'ল আৰি মাছ আৰু ভকুৱা মাছ যেটো তিলৰ লগত বনোৱা যাব আৰু এয়া চাওতে মোৰ চিকেনটো প্ৰায় হ'বলে হ'লহি তাৰ পিছত এয়া মাছ বনাবলৈ ললো আৰু এইটো বেটাৰটো হ'ল মগজ সৰিয়হ কেঁচা মিঠাতেল সেইবিলাক মিক্স কৰি পেলাই আৰু জলকীয়া এনেকৈ নিমখ চিমখ সানি আমি এনেকৈ কলপাতত দিলোঁ এইটো ভাপত সিজোৱা হ'ব অক্টোপাছ ইয়াতে দিয়া গৈছে ক্যাপসিকাম পিয়াজ আৰু এটো হেৰি কৰ্নফ্লাৱাৰৰ সৈতে মেৰিনেট কৰি পেলাই জাস্ট ফ্ৰাই কৰা হৈছে অলপমান সয়া সস আৰু টমেটো সস বাকি বেলেগ একো দিয়া হোৱা নাই ই খাই চাই ক'ব পাৰিম আৰু কেনেকৈ লাগে এইটো হ'ল প্ৰন মোৰ খুব ভাল লাগে মিছা মাছটো খাই আৰু এইটো যেটো ডাঙৰ মানে সাগৰীয় মিছা মাছটো সেইটো ইয়াতে কৰ্নফ্লাৱাৰ দি পেলাই তাতে মেৰিনেট কৰি পেলাই থোৱা গৈছিলে আধা ঘণ্টামান তাৰপিছত আকৌ সেই কৰ্নফ্লাৱাৰতে ডেপ কৰি পেলাই মানে ফ্ৰাই কৰিছে তাত বেলেগ একো দিয়া হোৱা নাই নিমখ কৰ্নফ্লাৱাৰ সেই তেনেকুৱাই চিম্পলকৈ একদম এইটো হ'ল লোকেল মুৰ্গী তাৰপিছত আৰু এইটো হ'ল তিলৰ আঞ্জা মাছৰ সৈতে মানে বটন কৰি মাৰি আৰু এনেকৈয়ে উৰুকাৰ ৰাতি আমি সকলোৱে মিলি এসাঁজ খালোঁ হাঁহি ফূৰ্তিৰ মাজেৰে আৰু ৰাতিপুৱা আমি মেজিৰ কাষত গৈ ভগৱানৰ আশীৰ্বাদ ল'লোঁ ধূপ চাকি জ্বলাই তাৰপিছত মেজিটো জ্বলোৱা হৈ গ'ল এনেকৈয়ে আমি মাঘৰ বিহুটো পাৰ কৰিলোঁ আমি আমাৰ পৰিয়ালবৰ্গৰ সৈতে আৰু সকলোৰে চাগৈ ভালদৰে পাৰ হৈ গৈছে আৰু সকলোৰে
নৱবৰ্ষটি ভাল হৈ যাওক তাৰে কামনা কৰিলোঁ। মাঘ বিহু। হেপী মাঘ বিহু। চেনে কৈ দিয়া। হেপী মাঘ বিহু। মেজিৰ জুই জ্বলি প্ৰায় শেষ হ'বলৈ হ'লহি। এনেকৈয়ে আমি বিহুটো সম্পন্ন কৰিলোঁ। সকলোৰে নৱবৰ্ষটি ভালে ভালে যাওক তাৰে কামনাৰে অন্য এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই।